হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ অসম পুলিচৰ কনিষ্টবলসকলৰ AB আৰু UB আৰ্ম ব্ৰাঞ্চ আৰু আনআৰ্ম ব্ৰাঞ্চৰ যোনটো ৰিটেন এক্সাম হৈ গৈছিলে 2025 তাৰে এক্সপেক্টেড কাট অফ মাৰ্কছ কিমান হ'ব পাৰে, ঠিক আছে। চ' যিমানখিনি কেণ্ডিডেটছৰ লগত কথা পাতিছোঁ আৰু যিমানখিনি ডেটা কালেক্ট কৰিছোঁ তাৰ পৰা আমি এক্সপেক্টেড কাট অফ মাৰ্কছ ৰিটেন এক্সামিনেশ্যনৰ এইখিনি এক্সপেক্ট কৰিব পাৰোঁ। জেনেৰেল আনৰিজাৰ্ভৰ কাৰণে মেইলৰ থাকিব 37 to 39, ফিমেলৰ 33 to 35, OBC MOBCৰ মেইলৰ থাকিব 34 to 36, ফিমেলৰ 30 to 32, SCৰ থাকিব মেইল 28 to 30, ফিমেল 23 to 25, ST প্লেইনছ 24 to 26, ফিমেল 20 to 22, ST হিলছৰ মেইল 18 to 20, ফিমেল 15 to 17, ঠিক আছে। এইখিনি কাট অফ মাৰ্কছ থাকিব। আপোনালোকৰ যদি এইখিনি কাট অফ মাৰ্কছত আছে তেতিয়াহ'লে ক্লিয়াৰ কৰি যোৱাৰ সম্ভাৱনা বেছি আছে। ইয়াতকৈ প্লাছ মাইনাছ অলপ ইফাল সিফাল হ'ব পাৰে, কিন্তু মোৰলেছ এনেকুৱা ধৰণৰকৈ থাকিব কাট অফ মাৰ্কছটো যিমানখিনি আমি ইনফৰ্মেশ্যন পাইছোঁ। আৰু লগতে আপোনালোকৰ যিহেতু ফিজিকেল হৈ গ'ল, চ' কম্বাইন হৈ পেলাই টোটেল ফাইনেল চিলেকশ্যন হ'ব, ফিজিকেল প্লাছ ৰিটেন। আৰু লগতে আপোনালোকৰ এক্সপেক্টেড কাট অফ মাৰ্কছটো আৰু এবাৰ মই ৰিপিট কৰি দিছোঁ। জেনেৰেল আনৰিজাৰ্ভৰ মেইলৰ কাৰণে 37 to 39, ফিমেলৰ কাৰণে 33 to 35, OBC MOBC মেইলৰ 34 to 36, ফিমেল 30 to 32, SC মেইল 28 to 30, ফিমেল 23 to 25, ST প্লেইনছ মেইল 24 to 26, ফিমেল 20 to 22, ST হিলছ মেইল 18 to 20, ফিমেল 15 to 17, ঠিক আছে। এইখিনি হৈ গ'ল কাট অফ মাৰ্কছ। বাকী আপোনালোকে নিজৰ মতামত জনাওক কমেণ্ট ছেকশ্যনত। আপোনালোকে কোনে কিমান স্ক'ৰ কৰি আহিছে, কাৰ কিমান স্ক'ৰ এক্সপেক্ট কৰি আছে, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক কোনে কিমান স্ক'ৰ কৰিছে। বাকী মই যিমানখিনি ক'ব লাগে মই সিমানখিনি ক'লোঁ। কাট অফ মাৰ্কছ এক্সপেক্টেড কাট অফ মাৰ্কছ ইমান হ'ব পাৰে। আপোনালোকে কমেণ্ট ছেকশ্যনত আপোনালোকে নিজৰ মাৰ্কছটো শ্বেয়াৰ কৰিব পাৰে। তাতকৈ আৰু বেলেগ একো ক'বলগীয়া নাই মোৰ ইয়াতে, মই ইমানখিনিয়ে ক'ব পাৰোঁ। চ' এইখিনি হৈ গ'ল। স্ক্ৰল কৰি পেলাই আকৌ দেখাই দিছোঁ, আপোনালোকে এবাৰ নিজে চাই ল'ব পাৰে। ইমানখিনি আছিলে। বাকী সকলোলৈ অল দি বেষ্ট থাকিলে, কি হয় দেখা যাব ৰিজাল্টছ দিলে। আৰু বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে। লাইক আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কাৰণে কিছুমান ৰিক্ৰুইটমেণ্ট ওলাইছে নতুনকৈ, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্ট, ছেকশ্যন এছিষ্টেণ্ট, ফাৰ্মাচিষ্ট, ঠিক আছে। চ' তেনেকুৱা ধৰণৰ পষ্ট ওলাইছে, তাৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে 299 ৰুপিছত। আৰু আগতে যদি মোৰ পৰাই কোনোবাই কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, কাৰণ মেটেৰিয়েলছ বহুতবিলাক কোৰ্চৰ একেই থাকে। তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল। তেতিয়া আপোনালোকে এবাৰ জনাই দিব কোৰ্চ লোৱাৰ আগতে। বাকী APSC এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249ত। APSC ইনস্পেক্টৰ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249ত। APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 299ত। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 349ত। ইয়াতে ফেজ 1ৰ কাৰণে জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কোৰ্চ পাব, আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং ইয়াতে পাই যাব। APSC CCৰ প্ৰিলিমিনেৰীৰ কাৰণে ক্ৰেছ কোৰ্চ এভেইলেবল আছে। APSC CCৰ প্ৰিলিমিনেৰী টেষ্ট ছিৰিজো এভেইলেবল আছে। আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ কোৰ্চ ল'লে মানে লাইফ টাইমৰ কাৰণে পাই থাকিব। বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ কভাৰ কৰা হৈছে। এপ্ৰিল মাহটো চলি আছে। এপ্ৰিল মাহটো কমপ্লিট হোৱাৰ পিছত মে' মাহত আপোনালোকে এপ্ৰিলৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব। তাৰ কাৰণে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল মে' মাহৰ বিগিনিঙতে যে লাষ্ট মান্থ বা প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি মই লগে লগে শ্বেয়াৰ কৰি দিম। আৰু লগতে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছআপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছআপত PDF ফৰ্মেটত পাই যাব। আৰু ইয়াতে যোনটো হোৱাটছআপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছআপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ। আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত পাই যাব। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।